নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতানৰ সৈতে মই নিন্দিতা শইকীয়া আৰু প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰণ ডাঙৰীয়া। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। ৰাশিফললৈ যোৱাৰ পূৰ্বে আজিও আমাৰ অনুষ্ঠানৰ আৰম্ভণি গ্ৰহগতিৰ যাত্ৰা সন্দৰ্ভতে কৰি লওঁ। হয়, আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ বহি আছে। আজি 28 মে, ৰবি বৃষ ৰাশিত, বুধ মেষ ৰাশিত বহি আছে। আজি লগ্ন আৰু বৃহস্পতি মিথুন ৰাশিত বহি আছে। মংগল কৰ্কট ৰাশিত বহি আছে। আজি কেতু সিংহ ৰাশিত, ৰাহু আজি কুম্ভ ৰাশিত বহি আছে। আজি শুক্ৰ শনি মীন ৰাশিত বহি আছে আৰু চন্দ্ৰ মকৰ ৰাশিত বহি আছে। আজি যাত্ৰা আদিৰ ক্ষেত্ৰত তিথি কৃষ্ণ অষ্টমী, ইন্দ্ৰযোগ, কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, ধনিষ্ঠা নক্ষত্ৰ, দেৱাৰীগণ। আজিৰ দিনটোত যাত্ৰা শুভ, সিদ্ধিযোগ আছে। উত্তৰ দিশত অৱশ্যে যাত্ৰা নাই। শুভকৰ্ম, দীক্ষা, আৰোগ্য স্নান, ঔষধকৰণ সেৱন আদি। দিনটোত নাৰিকল খোৱা নিষেধ। এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিৰ ফলাফল। এৰিছ, শ্বৰ্টছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি মেষৰ জাতক জাতিকাসকলৰ টকা পইচা আহিব, কিন্তু খৰচা পাতি বৃদ্ধি পাব। সৰু সুৰা বিৰোধী কথাত মন বেছি নিদিব, মন বেয়া হ'ব পাৰে, সাৱধান হওক। ব্যৱসায় বাণিজ্যত লাভৱান হ'ব। ক্ৰীম কালাৰ লাকি কালাৰ, আনলাকি কালাৰ হ'ব আজি হোৱাইট কালাৰ। এতিয়া আহিছোঁ পেণ্টাকলছ এণ্ড এইজ অফ শ্বৰ্টছ। বৃষ ৰাশিসকলৰ বাবে টৰাছ, মনৰ শান্তি থাকিব, ঘৰুৱা দিশত সমস্যা থাকিব, আৰ্থিক দিশত উন্নতি, বন্ধুৰ পৰা সহায় সহানুভূতি লাভ। ৰেড কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। মিথুন ৰাশি জেমিনি, পেণ্টাকলছ এণ্ড পেজ অফ ওৱান্স এই দুখন কাৰ্ড মতে ঘৰলৈ বিশেষ ব্যক্তিৰ আগমন আপোনাক আজি বিভিন্ন দিশত উপকৃত কৰিব। প্ৰেমৰ ক্ষেত্ৰত শুভ ফল, দাম্পত্যত মধ্যম ফল। অৰেঞ্জ কালাৰ লাকি, বেঙুনীয়া বৰণটো আনলাকি। এতিয়া কৰ্কট ৰাশি কেঞ্চাৰ, শ্বৰ্টছ এণ্ড ষ্টাৰ এই দুখন কাৰ্ড মতে আজি শুভ কাম কৰিব পাৰে, বেপাৰ বাণিজ্যত লাভৱান হ'ব। প্ৰেমত আজি বিয়া বাৰুৰ কথা চৰ্চা কৰিব পাৰে। গোলাপীয়া কালাৰটো শুভ, হালধীয়া কালাৰটো অশুভ। হয় দাদা, প্ৰতিদিনৰ দৰে আজিও আমাৰ হাতত বহুকেইখন পত্ৰ আহি পৰিছে। তাৰে মাজৰ পৰা এখন পত্ৰ হাতত তুলি লৈছোঁ। পত্ৰখনত এজনে লিখিছে যে মৃগী বেমাৰ উপশমৰ কিবা জ্যোতিষশাস্ত্ৰসন্মত উপায় আছে নেকি, আপোনাৰ পৰা জানিব বিচাৰিছে। হয়, মৃগী মানে এপিলেপচি, সঁচাকৈ বৰ দুখ লগা বেমাৰ। কিন্তু যিকোনো বেমাৰ আজাৰ হ'লে কিন্তু ডাক্তৰক প্ৰথমতে দেখাই ল'ব লাগিব। অৱশ্যে মেডিকেল এষ্ট্ৰলজি বুলি এষাৰ কথা আছে। মেডিকেল এষ্ট্ৰলজিটো সেই সম্পৰ্কে বহু আগৰ পৰাই আমাৰ ঋষি মুনিসকলে কিছুমান কথা কৈ থৈছিলে। যেনে জ্যোতিষশাস্ত্ৰ মতে মৃগী বেমাৰ হয় কিন্তু বুধ গ্ৰহটো আৰু চন্দ্ৰ গ্ৰহটো অশুভকাৰক ভাৱত থাকিলে। যিকোনো ব্ৰাহ্মণজনক তেতিয়া 43 ডেইজ গুড় আৰু মচুৰ দালি দান কৰক। আৰু যিকোনো দেওবাৰে পানীত তুলসী পাত বিসৰ্জন দিয়ক। সদায় লগত বেলপাত আৰু সেউজীয়া কালাৰৰ পাত থকা ফ্লাৱাৰ আপুনি ৰাখক, নিজৰ লগত ৰাখক। এটুকুৰা তাম নিৰ্জন ঠাইত আপুনি পুৰি পেলাব, নিজে ওচৰত থাকিব। পাৰিলে বুধৰ বাবে পান্না আৰু চন্দ্ৰৰ বাবে মুকুতা ৰত্ন লকটত বনাই পিন্ধক। ধন্যবাদ। হয়, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়ো। পেণ্টাকলছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে সিংহ ৰাশিসকলৰ লিঅ' চোৰ ডকাইতৰ পৰা আজি সাৱধান থাকিব লাগিব। বিয়া বাৰুৰ যোগাযোগত আজি শুভ প্ৰস্তাৱ আহিব পাৰে। পাৰিবাৰিক শান্তি লাভ। সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজি দুৰ্গা দেৱীৰ স্তোত্ৰ পাঠ কৰক, দুৰ্গা মন্দিৰ দৰ্শন কৰক, ভাল হ'ব। নীলা কালাৰটো শুভ, ৰূপালী বৰণটো অশুভ। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। ওৱান্স এণ্ড কাপছ এই দুখন কাৰ্ড মতে চাকৰিয়ালৰ পদোন্নতিৰ যুগ। আজি নতুন ব্যৱসায় বাণিজ্যৰ সন্ধান পাব। মানসিক সংঘাত, আজি বিভিন্ন ক্ষেত্ৰত অলপ অশান্তি হ'ব পাৰে। আজি হোৱাইট কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। তুলা ৰাশি লিব্ৰা, শ্বৰ্টছ এণ্ড শ্বৰ্টছ এই দুখন কাৰ্ড মতে চাকৰি বাকৰিৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তন। আজি আনৰ কথা শুনি কোনো কাম নকৰিব। আজি শুভ কাম কৰিব পাৰিব। বিদ্যাৰ্থীসকলৰ মধ্যম ফল। তুলা ৰাশিৰ জাতক জাতিকাসকলে পৰুৱাক গুড় খাব দিয়ক, ভাল ফল পাব। বেঙুনীয়া বৰণ শুভ, ৰঙা বৰণ অশুভ। এতিয়া হওক বৃশ্চিক ৰাশিলৈ স্কৰপিঅ', পেণ্টাকলছ এণ্ড শ্বৰ্টছ এই দুখন কাৰ্ড মতে আজি হাতৰ পৰা মূল্যৱান বয়বস্তু হেৰুৱাব পাৰে। কৰ্মব্যস্ততা বৃদ্ধি, আৰ্থিক দিশত টনাটনি থাকিব। শুভ কালাৰ চিলভাৰ কালাৰ, ৰূপালী বৰণ। মুগা বৰণটো অশুভ।
হয় দাদা, আজি বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজিৰ বিষয় হৈছে লক্ষ্মী পিৰামিড। মিছৰৰ পিৰামিডৰ কথা আমি সকলোৱে জানো। তেতিয়াৰ দিনত ফাৰাহ মানে ৰজাসকলৰ মৃত্যুৰ পিছত বা প্ৰভাৱশালী ব্যক্তিসকলৰ মৃত্যুৰ পিছত তেওঁলোকক কিন্তু কেৱল কবৰ নহয়, কবৰটো দিয়াই হৈছিলে, লগতে বিভিন্ন ধৰণৰ ধুনীয়া ধুনীয়া বয়বস্তু, সোণৰ গহনা আদি তেওঁলোকৰ লগত ৰাখি আৰু খাদ্যদ্ৰব্য আদি তেওঁলোকৰ লগত ৰাখি পিৰামিড আকাৰে ৰখা হৈছিলে। গতিকে আজিৰ দিনটো হৈছে লক্ষ্মী পিৰামিডৰ কথা। লক্ষ্মী পিৰামিড, যদি আপুনি ব্যৱসায়ত উন্নতি বিচাৰে তেন্তে এই পিৰামিডক মা লক্ষ্মী মন্ত্ৰৰে পূজা কৰিব। এই লক্ষ্মী পিৰামিড উত্তৰ দিশ নাইবা ঈশান কোণত ৰাখিলে ব্যৱসায়ত লাভ হোৱা দেখা যায়। যদি আপুনি শত্ৰুৰ পৰা অশান্তি পাই আছে তেন্তে পিৰামিডত বগলামুখী মন্ত্ৰেৰে অভিমন্ত্ৰিত কৰি দক্ষিণ দিশত ৰাখক। লক্ষ্মী পিৰামিড ঘৰত ৰখাৰ সময়ত জলাভিষেক আৰু পুষ্পাভিষেক কৰি ৰাখিব লাগে। এই পিৰামিডৰ ইতিবাচক শক্তিৰ পৰিমাণ ইমান বেছি যে ঘৰত থাকিলে মন শান্ত থকাৰ লগতে অৱসাদ, চিন্তা ইত্যাদি দূৰ হয়। ওম হ্ৰীং বগলামুখী সৰ্বদুষ্টানং বাচং মুখং পদং স্তম্ভয় জিহ্বাং কিলং বুদ্ধি বিনাশয় হ্ৰীং ওম সাহা মন্ত্ৰ উচ্চাৰণৰ দ্বাৰা এই পিৰামিডত প্ৰাণ প্ৰতিষ্ঠা কৰা হয়। হয়, ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিছে লক্ষ্মী পিৰামিডৰ বিষয়ে। দাদা, আমি পৰৱৰ্তী ৰেকফিলৰ মাজলৈ আগবাঢ়াম। হয়, এতিয়া দুখন কাৰ্ড লৈছোঁ, ওৱান্স এণ্ড ওৱান্স, ধনুৰাশিসকলৰ বাবে চেৰিটেৰিয়াছ। আজি দুখৰ সময়ত বন্ধুৰ পৰা সহায় সহানুভূতি পাব, সন্তানৰ ভাল, সন্তানৰ কামে মনত আনন্দ দিব, যিকোনো কামত আজি সফলতা আহিব। হালধীয়া কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। এতিয়া আহক মকৰ ৰাশিলৈ কেপ্ৰিকৰ্ণ, চ'ৰ্চ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে স্বাস্থ্যৰ প্ৰতি যত্ন লওক, অৰ্থহানিৰ যোগ দেখা যায়, পৰিয়ালত বিবাদ হ'ব পাৰে। আজিৰ দিনটোত ষ্টীলৰ আঙুঠি পিন্ধক, ভাল হ'ব। ষ্টীল কালাৰ, আকাশী কালাৰ শুভ, গোলাপীয়া বৰণটো অশুভ। এতিয়া কুম্ভ ৰাশি, কুম্ভ ৰাশিৰ চ'ৰ্চ এণ্ড নাইট অফ চ'ৰ্চ। এই দুখন কাৰ্ড মতে আজি যিমান পৰা যায় ওম শান্তি বুলি উচ্চাৰণ কৰক, ভাল ফল দিব। আয় উপাৰ্জনৰ ক্ষেত্ৰত বাধা থাকিলে আঁতৰিব। বেপাৰ বাণিজ্যত টকা পইচাৰ লেনদেন কৰোঁতে নিজ হাতেৰে কৰক, বিদ্যাত শুভ ফল। সোণালী বৰণটো শুভ, তাৰমানে গল্ডেন কালাৰ লাকি, আজি বেঙুনীয়া কালাৰটো আনলাকি। এতিয়া মীন ৰাশি, কাপছ এণ্ড দ্য হেংমেন। এই দুখন কাৰ্ড মতে সন্তানৰ বাবে চিন্তা থাকিব, প্ৰেমত আজি বুজাবুজি থাকিব, কৰ্মৰ ক্ষেত্ৰত উত্তম ফল, মানসিক অশান্তি বৃদ্ধি পাব পাৰে। ব্লেক কালাৰ লাকি, ৰূপালী বৰণটো আনলাকি। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি সামৰিব লাগিব, অনুষ্ঠানটি সামৰাৰ পূৰ্বে দৰ্শকসকলক জনাই দিব বিচাৰিছোঁ, কিৰয়ং ডাঙৰীয়া প্ৰাগ নিউজৰ ষ্টুডিঅ'ত পুৱাৰ ভাগত উপস্থিত থকাৰ উপৰিও প্ৰতি দেওবাৰে নিশা 10 বজাত তেখেতে লাইভ অনুষ্ঠানত উপস্থিত থাকে। আপোনালোকৰ যদি জ্যোতিষশাস্ত্ৰসন্মত কিছু সমস্যাৰ কথা জানিব বিচাৰে তেতিয়াহ'লে তেওঁলৈ আপোনালোকে ফোনযোগে যোগাযোগ কৰিব পাৰে। দাদা, আপোনাৰ ঠিকনাটোৰ পৰা জনাই দিব। হয়, আপুনি যদি ফেচবুক পেজত মোক চাৰ্চ কৰে, কিৰয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰয়াং ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়াও জ্যোতিষশাস্ত্ৰ সিদ্ধান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ, দিনটো আপোনাৰ শুভ হওক।